নমস্কাৰ আজি দুটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন লৈ আহিছো প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ প্ৰথমখন উপন্যাসৰ নাম কি উত্তৰটো হৈছে অসমীয়া ভাষাৰ প্ৰথমখন উপন্যাসৰ নাম হৈছে ভানুমতি ৰচক আছিল পদ্মনাথ গোহাঁই বৰুৱা এই উপন্যাসখন 1891 খ্ৰীষ্টাব্দত বিজুলী আলোচনীত খণ্ড খণ্ডকৈ প্ৰকাশ হৈছিল কিন্তু একেজন লেখকৰে অৰ্থাৎ পদ্মনাথ গোহাঁই বৰুৱাৰ দ্বাৰা ৰচিত আন এখন উপন্যাস লাহৰী 1892 খ্ৰীষ্টাব্দত কলিকতাৰ পৰা পূৰ্ণাংগ উপন্যাস হিচাপে প্ৰকাশ হৈছিল সেই হিচাপে অসমীয়া ভাষাৰ প্ৰথমখন প্ৰকাশিত উপন্যাসৰ নাম হৈছে লাহৰী দ্বিতীয় প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ প্ৰথমটো গল্পৰ নাম কি উত্তৰটো হৈছে অসমীয়া ভাষাৰ প্ৰথমটো গল্পৰ নাম হেউতি ৰচক আছিল লক্ষ্মীনাথ বেজবৰুৱা এই গল্পটো 1889 খ্ৰীষ্টাব্দত জোনাকী পাতত প্ৰকাশ হৈছিল তৃতীয় প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ প্ৰথমখন কাব্যগ্ৰন্থৰ নাম কি উত্তৰটো হৈছে প্ৰহ্লাদ চৰিত ৰচনা কৰিছিল হেম সৰস্বতীয়ে ধন্যবাদ